বিতৰ্কিত সাংবাদিকৰ মুকলি অসমীয়া বিদ্বেষক লৈ প্ৰতিক্ৰিয়া অসম আৰু অসমীয়া ভাষাৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ নতুন অধ্যায় বঙালীমূলীয় হিন্দু মুছলমানক প্ৰৰোচনা সাংবাদিক সুবীৰ ভৌমিকৰ চলপাল্টেৰে আৰম্ভ হোৱা অসম আৰু অসমীয়া বিদ্বেষী ষড়যন্ত্ৰত নতুন সংযোজন ঘটালে সাংবাদিক সুবীৰ ভৌমিকে স্বল্পখ্যাত ব্যক্তি বিশেষ নহয় অসম কেন্দ্ৰিক সাংবাদিকতাৰে প্ৰতিষ্ঠা লাভ কৰা এজন সাংবাদিকে এইবাৰ সাৰপানী যোগালে অসমীয়া বিৰোধী ষড়যন্ত্ৰত ফেচবুকৰ পৃষ্ঠাত অসমীয়া বিৰোধী উচতনি ভৌমিকৰ বঙালী মূলৰ প্ৰত্যেক হিন্দু আৰু মুছলমানক আহ্বান 21ৰ লোকপিয়লত মাতৃভাষাৰূপে বঙালী লিখিব নিজকে উগ্ৰ বঙালী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ গৈ কিছু বিক্ষিপ্ত ঘটনাক উদাহৰণ হিচাপে দাঙি ধৰিছে সাংবাদিকজনে ফেচবুক কমেণ্টত বিতৰ্কিত সাংবাদিক ভৌমিকৰ সদম্ভ ঘোষণা যেতিয়াই একত্ৰিত হৈছে তেতিয়াই জিকিছে বঙালী 1971ত বঙালীৰ জয় কিন্তু 1947ত পৰাজয় বঙালী ভাষিক কাৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ এই আহ্বান ভৌমিকৰ মন্তব্যই সৃষ্টি কৰিছে এই প্ৰশ্ন সুবীৰ ভৌমিক কোন হয় যি ক'ব পাৰে যে চৰৰ মানুহ চৰৰ মিয়াসকলে অসমীয়া লিখিব বেংগলী লিখিব এই কথা কোৱাৰ তেওঁ কোন হয় তেওঁ গাৰ্জিয়ান হয় নেকি মিয়াৰ গাৰ্জিয়ান হয় নেকি গতিকে এইবিলাক হৈছে ৰাজনৈতিক মানে ষড়যন্ত্ৰৰে এইবোৰ মানুহে বিশেষ দলৰ ভোট বেংকৰ স্বাৰ্থত এই ধৰণৰ অদ্ভুত কথা কৈ আছে গতিকে এইটো অসমত কেতিয়াও সম্ভৱ নহয় এই সুবীৰ ভৌমিকৰ বক্তব্য যাতে এইটোৱে লাষ্ট বক্তব্য আৰু এই এনেকুৱা সুবীৰ ভৌমিক যাতে নোলায় ইতিহাসৰ তথ্যক উদ্দেশ্য প্ৰণোদিতভাৱে ব্যৱহাৰ কৰি বিতৰ্কিত সাংবাদিক ভৌমিকে অসমীয়া বিৰোধী ষড়যন্ত্ৰক নতুন গতি দিয়াৰ চেষ্টা চলালে ভৌমিকৰ এনে অপচেষ্টাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ নাই নিশ্চয় এই খবৰটো ভয়ংকৰ মই আপোনালোকৰ এই চেনেলৰ জৰিয়তে মই হুদিৰ ভৌমিকক মই এইটো ৱাৰ্নিং দিব বিচাৰিছোঁ তেখেতে যাতে ইয়াত অসমৰ এই বৃহত্তৰ অসমীয়া জাতিৰ মাজত এটা খণ্ডৰ সৃষ্টি কৰি মানে বিভক্তৰ সৃষ্টি কৰি এটা বিশৃংখলাৰ সৃষ্টি কৰিবৰ কাৰণে ইয়াত যাতে আগবাঢ়ি নাহে তেখেতক মই এইটোৰ আপোনালোকৰ চেনেলৰ জৰিয়তে সতৰ্কবাণী দিছোঁ অসমীয়া ভাষাক নিজৰ মাতৃভাষা ৰূপে গ্ৰহণ কৰি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ অংশীদাৰ হোৱা হিন্দু মুছলমান সকলোৱে ভৌমিকৰ এনে হঠকাৰিতাক গৰিহণা দিছে অসমীয়া ভাষাক নিষেধ কৰাটো কাৰো পক্ষে মানে সাধ্য নহয় আমি অসমীয়া ভাষা গ্ৰহণ কৰিছোঁ আৰু আমি অসমীয়া ভাষা গ্ৰহণ কৰি যামেই ভৱিষ্যতে আৰু নতুনকৈ এটা ভাষাৰ নামত আকৌ নতুন এটা ক্ৰিয়েট কৰাটো আমি বিচৰা নাই বিভিন্ন পক্ষই ইতিমধ্যে দেখিছোঁ যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাঙন সৃষ্টি কৰি অসমীয়া জাতিটোক থানমান কৰিব বিচাৰিছে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ ই সুবীৰ ভৌমিকেই হওক বা আন কোনোবা মানুহেই হওক অসমৰ সংখ্যালঘু সমাজ সদায় অসমীয়া হৈ আছে আৰু অসমীয়া হৈ থাকিব অসম আৰু অসমীয়া ভাষাৰ বিৰুদ্ধে তলে তলে পুহি ৰখা বিদ্বেষ ফেচবুকৰ দৰে ছ'চিয়েল নেটৱৰ্ক বা সামাজিক মাধ্যমত মুকলিকৈ প্ৰকাশ কৰি সাংবাদিক সুবীৰ ভৌমিকে বুজাই দিলে ষড়যন্ত্ৰ ক্ৰমাৎ গভীৰ হৈ আহিছে চলপাল্টাৰ পৰা পোহৰলৈ অহা অসমীয়া বিৰোধী ষড়যন্ত্ৰত সুবীৰ ভৌমিকৰ দৰে ব্যক্তিয়ে যিদৰে ইন্ধন যোগাইছে সেয়া নিশ্চিতভাৱে উদ্বেগজনক এইটো ভয়ংকৰ মানে একদম খুব জটিল পৰ্যায় পাব আহি আমাৰ অসমীয়াৰ অস্তিত্ব একদম টুকুৰা টুকুৰা কৰি দিব গতিকে সাৱধান কৰি দিছোঁ সেই মানুহজনক ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ